So hello everyone, আজি আমি ক্লাস 2 স্টার্ট কৰিম স্ট্ৰাকচাৰ অফ এটমৰ আমি পঢ়াই আছিলো আৰু মই কালি ক্লাসটো মানে অলপ মোৰ অসুবিধা হ'ল পাৰ্সোনাল বহুত প্ৰবলেম হ'ল মই হস্পিটালো যাব লগা হ'ল এটো কাৰণে মই গ্ৰুপতো দিবলৈ সময় নাপালো সো আজি মই এটো কাৰণে ৰেকৰ্ডেড ক্লাস আজি প্ৰভাইড কৰিছো কাইন্ডলি তোমালোকে অলপ চাবা আৰু এটো ক্ষেত্ৰত অলপ সহযোগ কৰিবা আৰু আজিৰ পৰা পুৰা ৰেগুলাৰ ক্লাস হ'ব হা পুৰা ৰেগুলাৰ ক্লাস হ'ব মানে টাইম ওয়াইজ ক্লাস হৈ থাকিব আৰু এতিয়া মোৰ একো বেলেগ প্ৰগ্ৰাম নাই So last class আমি যিমানখিনি লৈকে ডিসকাস কৰিছিলো কোনোবাই যদি কৰা মানে পাহৰি গলা বস্তুবোৰ একবাৰ আকৌ চাই লোৱা আজি আমি তাৰ পিছৰ পৰা আলোচনা কৰিম আৰু আলোচনা কৰাৰ আগতে আমি দুটামান প্ৰবলেম সলভ কৰিম তাৰ পিছত আমি সাম কেনেকুৱা হয় বস্তুবোৰ সো এটা প্ৰবলেম মানে এটাই প্ৰবলেম সলভ কৰিম যাতে বস্তুবোৰ আমাৰ ৰিভাইজ হৈ যায় সো প্ৰবলেমটো এটা কোৱা কোৱেশ্চনটো মই লিখি দিছো ক্যালকুলেট the energy of a mole of photons of radiation whose frequency is 5 into 10 to the power 14 hertz ঠিক আছে এটা এনেকুৱা এটা কোৱেশ্চন আহিল আমি উলিয়াব কি লাগে ফাৰ্স্ট সদায় এনেকুৱা কোৱেশ্চনৰ সদায় চাবা উলিয়াব কি লাগে এনাৰ্জি অফ এ মোল অফ ফটোন এটা ফটোনৰ নহয় এক মোল ফটোনৰ এনাৰ্জি লাগে সো আমি জানো এনাৰ্জি অফ ওয়ান ফটোন ইকুয়াল কি হয় ফর্মুলাটো h নিউ ঠিক আছে h তো কি আছে প্ল্যাঙ্কস কনস্ট্যান্ট আৰু প্ল্যাঙ্কস কনস্ট্যান্টৰ ভ্যালুটো সদায় মনত ৰাখিব মই কৈছিলো তো প্ল্যাঙ্কস কনস্ট্যান্টৰ ভ্যালুটো এনি টাইম মুখত থাকিব লাগিব কি আছে 6.626 into 10 to the power minus 34 joule second এটো প্ল্যাঙ্কস কনস্ট্যান্ট ইনটু আৰু এটো আমাৰ ফ্ৰিকোয়েন্সি নিউ মানে কি ফ্ৰিকোয়েন্সি এটো দিয়া আছে 5 into 10 to the power 14 হ'ল এতিয়া এইকেইটা গোটেইকেইটা পূৰণ কৰিলে তোমালোকে লাষ্টত কিমান পাবা জানানে 3.313 into 10 to the power minus 19 আৰু এনাৰ্জি উলিয়াইছো এনাৰ্জি ইউনিট কি জুল হয় ঠিক আছে এটো এটা ফটোনৰ এনাৰ্জি হয় ইমানখিনি এটা ফটোনৰ আমাক কি লাগে এক মোল ফটোনৰ এনাৰ্জি therefore energy of 1 mole photon এক মোল ফটোনৰ এনাৰ্জি কিমান হ'ব এটা ফটোনৰ এনাৰ্জি যদি ইমান হয় এক মোলত কিমান থাকে n এটা থাকে n মানে কি এভোগাড্ৰো নাম্বাৰ অলৰেডি আমি ফাৰ্স্ট চেপ্টাৰটোত পঢ়ি আহিছো na into 3.313 into 10 to the power minus 19 joule so na ভ্যালুটো কিমান আছিল 6.022 into 10 to the power 23 এটোৰ ভ্যালু এইবিলাক সদায় মনত ৰাখিবা হা into 3.313 into 10 to the power minus 19 joule equal to কৰি দিলে এটো আহিব 19951 joule ঠিক আছে এনাৰ্জি অফ 1 mole of photonৰ ইমানখিনি এনাৰ্জি হ'ব ইয়াৰ পিছত আৰু এটা কোৱেশ্চন কৰিছো যিমান কোৱেশ্চন কৰিবা এবিলাকৰ ওপৰত কোৱেশ্চনে বেছি মানে নিউমেৰিকেলে বেছি আহিব আৰু নিউমেৰিকেল যিমান কৰিবা তোমালোকৰ কনসেপ্ট বিলাক ষ্ট্ৰং হ'ব এটো কোৱেশ্চন এনসিআৰটিৰ হয় সেটো আমি কেনেকৈ কৰিম চোৱা ফাৰ্স্ট আমি কোৱেশ্চনটো পঢ়ি লম a 100 watt bulb emits monochromatic light of wavelength ইমান calculate the number of photons emitted per second by the bulb মানে এটা বাল্ব আছে এটো পাৱাৰ আছে 100 watt ঠিক আছে ইয়াত এটা লাইট ইমিট কৰে লাইটটোৰ ওয়েভলেংথ মানে ল্যামডা দিয়া আছে ঠিক আছে আমি উলিয়াব লাগে কি পাৰ সেকেন্ডত কিমান ফটোন ইমিট কৰে হেতু উলিয়াব লাগে আমি এটা কেনেকৈ উলিয়াম চোৱা ফাৰ্স্ট আমি কি কৰিম আমাক ওয়েভলেংথ দিয়া আছে ঠিক আছে আমি নাম্বাৰ অফ ফটোনস উলিয়াব লাগে যেতিয়াই তোমালোকে পৰীক্ষাত ফটোন শব্দটো পাই যাবা তেতিয়াই গম পাবা যে e = h নিউ এটো ফৰ্মুলা ইউজ হ'ব ঠিক আছে এটা আমি কৰিম কেনেকৈ চাবা here lambda দিয়া আছে 400 nanometer nm দিয়া আছে nanometer এনেকুৱা থাকিলে সদায় কি কৰিব কৈছিলো মই SI ইউনিটত লিখিবা 400 nanometer টো মিটাৰলৈ নিলে কিমান হয় 10 to the power -9 হয় কাৰণ মই আগতেও কৈছো 1 nanometer = 10 to the power -9 মিটাৰ এতিয়া আমি সাইন্টিফিক নোটেশনত লিখিলে দশমিক
পিছত মানে ইয়াত দুটা জিৰ' আছে ন, এই দুটা জিৰ' আমি আঁতৰাব লাগিব। দশমিকৰ পিছত দশমিকৰ আগত এটা সংখ্যাহে ৰাখে, সেই দুটা জিৰ'টো আমি আঁতৰাই দিম। আঁতৰাবলৈ কেনেকৈ কৰিম? আমি এতিয়া ইয়াত দশমিকটো ইয়াত আছে, দশমিকটো আমি আগলৈ লৈ যাম, দুঘৰ আগলৈ লৈ যাম। ঠিক আছে, দুঘৰ আগলৈ লৈ গ'লে 4 ইনটু ইয়াত কিমান হ'ব? 10 টু দি পাৱাৰ -7 হ'ব, হয় নহয়? মই অলৰেডি চাইণ্টিফিক নোটেশ্যন বাৰ বাৰ পঢ়াই আছোঁ ফাৰ্ষ্ট ক্লাছত। তোমালোকে যদি পাহৰি গ'লে আকৌ এবাৰ ৰিভাইজ কৰি ল'বা হা, কাৰণ এনেকেই লিখিব লাগিব পৰীক্ষাত সদায়। 4 ইনটু 10 টু দি পাৱাৰ -7। যেতিয়াই দশমিকটো আগত গুচি যায়, ইয়াতে যিমান আছে ন ওপৰত, যিমান পাৱাৰ আছে, যিমান আগত যায় সিমান ইয়াত প্লাছ হৈ যাব, তেনেকৈ কৰে। এইটো হ'ল। এতিয়া আমি উলিয়াব লাগে এনাৰ্জি। আমি কি জানো? E = h নিউ হ'ল। এতিয়া ইয়াৰ ফৰ্মুলাটো হ'ল E = h নিউ, কিন্তু নিউ হ'ল ফ্ৰিকুৱেঞ্চি। এইটো নিউটোক ফ্ৰিকুৱেঞ্চি বুলি কয়। আমাক দিয়া আছে লেমডা, মানে ৱেভ লেংথ। এতিয়া আমি এইচৰ ভেলুটো জানো, কিন্তু নিউটো কেনেকৈ উলিয়াম? চ' তাৰ কাৰণে আমাৰ এটা ফৰ্মুলা আছিলে, তোমালোকে মনত ৰাখিবা। ফৰ্মুলাটো কি? নিউ = c/λ। ঠিক আছে, এইটো মনত ৰাখিবা সদায়, এইটো মনত ৰাখিবা সদায়। E = h ইনটু নিউ জেগাত c/λ লিখি দিম। এতিয়া h মানে কিমান? hৰ আমি ভেলুটো জানো, 6.626 ইনটু 10 টু দি পাৱাৰ কিমান আছিলে? -34 জুল ছেকেণ্ড হৈ গ'ল। এইটো h ভেলু 6.626 ইনটু 10 টু দি পাৱাৰ -34। এইটো প্লেংকছ কনষ্টেণ্টৰ ভেলু, এনি টাইম মনত থাকিব লাগিব। ইনটু c মানে হ'ল স্পীড অফ লাইট। চ' স্পীড অফ লাইট 3 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ড। আৰু লেমডা হ'ল ৱেভ লেংথটো, এইটো দিয়া আছে 4 ইনটু 10 টু দি পাৱাৰ -7। এতিয়া গোটেইখিনি তুমি কেলকুলেশ্যন কৰিব লাগিব। ঠিক আছে, কেলকুলেশ্যনটো পৰীক্ষাত খুব বেছি এনেকুৱা মানে প্ৰশ্ন নাহিব পাৰে, কাৰণ কেলকুলেশ্যন বেছি হৈ যায় ন, কিন্তু অলপ জাষ্ট বুজিবৰ কাৰণে মই কৰাই দিছোঁ। এই গোটেইখিনি কেলকুলেশ্যন কৰাৰ পিছত আমাৰ ভেলুটো কিমান আহিব জানানে? 4.969 ইনটু 10 টু দি পাৱাৰ -19 জুল। জুল কিয়? কাৰণ এনাৰ্জি ইউনিট জুল হয়। এই বস্তুটো আমি কি উলিয়ালোঁ? মানে এই বস্তুটো উলিয়ালোঁ এনাৰ্জি অফ 1 ফটন। এটা ফটনৰ এনাৰ্জি হয়। এতিয়া নেক্সট আমি চাম পাৱাৰ অফ দ্য বাল্ব। নেক্সট আমি পাৱাৰ অফ দ্য বাল্ব চাম। চ' পাৱাৰ অফ দ্য বাল্ব P = আছে 100 ৱাটে আছিলে, চাই লওঁ একবাৰ। 100 ৱাট। এতিয়া পাৱাৰ মানে কি হয়? পাৱাৰৰ ফৰ্মুলাটো আমি কি জানো? এনাৰ্জি বাই টাইম। মানে ই 1 ছেকেণ্ডত কিমান এনাৰ্জি প্ৰডিউচ কৰে, 1 ছেকেণ্ডত কিমান এনাৰ্জি প্ৰডিউচ কৰে, সেইটোৱে পাৱাৰ। চ' দেয়াৰফৰ আমি কি গম পাম? দ্য বাল্ব produces 100 joule energy in 1 second. 1 ছেকেণ্ডত 100 জুল এনাৰ্জি প্ৰডিউচ কৰে, কাৰণ পাৱাৰ 100 ৱাট। পাৱাৰ মানে E/T। দেয়াৰফৰ এতিয়া চোৱা, 1 ছেকেণ্ডত ই কিমান জুল এনাৰ্জি প্ৰডিউচ কৰে? 100 জুল। আৰু এটা ফটনৰ এনাৰ্জি হয় ইমান। ঠিক আছে, তাৰ মানে ইন 1 ছেকেণ্ড টোটেল এনাৰ্জি কিমান হৈ আছে? 100 জুল। আৰু এনাৰ্জি অফ 1 ফটন কিমান পালোঁ? 4.969 ইনটু 10 টু দি পাৱাৰ -19 হৈ গ'ল। টোটেল এনাৰ্জি ইমান আছে 100 জুল, আৰু এটা ফটনৰ এনাৰ্জি ইমান হয়। দেয়াৰফৰ কিমান ফটন আছে? নাম্বাৰ অফ ফটন। কেনেকৈ উলিয়াম? জাষ্ট হৰণ কৰি দিলেই হ'ল। টোটেল এনাৰ্জি 100 হয়, আৰু এটা ফটনৰ এনাৰ্জি ইমান 4.969 ইনটু 10 টু দি পাৱাৰ -19। সেইটো কৰি দিলে তোমালোকে এনচাৰটো ফাইনেল আহিব 2 ইনটু 10 টু দি পাৱাৰ 20। এইটো আহিব নাম্বাৰ অফ ফটন 1 ছেকেণ্ডৰ কাৰণে। তেনেকৈ কৰে বস্তুবোৰ। অলপ বুজি বুজি কৰিব লাগিব, তেতিয়া সোনকালে মানে ইজিলি মানে আণ্ডাৰষ্টেবল হয় আৰু বস্তুবোৰ। আৰু তোমালোকে সদায় বস্তুবিলাক টান বুলি নাভাবিবা, চব বস্তু ইজি হয়। খালি একবাৰ কুৱেশ্যনটো ভালদৰে পঢ়িব লাগে। কুৱেশ্যনটো ভালদৰে পঢ়িলে চব হৈ যায়। এতিয়া এইটো এটা কুৱেশ্যন আছে,
When electromagnetic radiation of wavelength 300 nanometer falls on surface of sodium, মানে sodiumৰ surface আছে তাত wavelength পৰিছে ইয়াৰ wavelength কিমান 300 nanometer. Electrons are emitted. ইলেক্ট্ৰনটো আঁতৰি গুচি যায় এইটো কি ইফেক্ট বুলি কয় মই লাষ্ট ক্লাছত পঢ়াইছিলো কি ইফেক্ট ফটোইলেক্ট্ৰিক ইফেক্ট সো ইলেক্ট্ৰনটো আঁতৰি গুচি যায় আৰু এই আঁতৰি গুচি যাওঁতে ইয়াৰ কাইনেটিক এনাৰ্জি প্ৰত্যেকটো বস্তু যোনটো মোচনত থাকে তাৰ কাইনেটিক এনাৰ্জি থাকে ফিজিক্সত আমি পঢ়িছিলো তো কাইনেটিক এনাৰ্জি দিয়া আছে এইটো আমাক সুধিছে what is the minimum energy needed to remove an electron মানে মিনিমাম এনাৰ্জি কিমান লাগিব এই ইলেক্ট্ৰনটো আঁতৰি যাবলৈ সেইটো সুধিছে এই কোৱেশ্চনটো কৰাৰ আগত আমি এটা নতুন কনসেপ্ট শিকি লওঁ তাৰ পিছত এই কোৱেশ্চনটো কৰিম এইটো বস্তু শিকি লওঁ ঠিক আছে তোমালোকে লিখিও ৰাখিবা নোটছত এখনিৰ পৰা একদম এখিনিলৈকে মই এটা কৈ দিছো কি হয় so since the striking photon has energy equal to h nu মানে এখন সারফেস আছে এই সারফেসখনত ফটোন এটা স্ট্রাইক কৰিছে ঠিক আছে ইয়াৰ ধৰা এনাৰ্জি E equal to h nu and the minimum energy required to eject electron is h nu naught ফটোনটো এনাৰ্জি E হয় আৰু এই ইলেক্ট্ৰনটো মানে মিনিমাম এনাৰ্জি উলিয়াই দিবলে ইয়াৰ যিমান থ্ৰেশহোল্ড এনাৰ্জি লাগে থ্ৰেশহোল্ড এনাৰ্জি মানে এই মিনিমাম এনাৰ্জিটো যোনটো লাগিলেহে ইলেক্ট্ৰনটো আঁতৰি যায় এটো ধৰা E naught মই কয়বা কৈ দিছো এটা ফটোন আহি আছে তাৰ এনাৰ্জি যিকোনো হ'ব পাৰে আৰু এই ইয়াত যিবিলাক ইলেক্ট্ৰন আছে এটো আঁতৰাবলে এটা মিনিমাম এনাৰ্জি লাগিব h nu naught ঠিক আছে তাৰ পিছত then the difference in energy transferred to kinetic energy তাৰ মানে কি হ'ল চোৱা এটো এনাৰ্জি আৰু এটো এনাৰ্জি ডিফাৰেন্ট হ'ব পাৰে যিখিনি ডিফাৰেন্স আহি যাব না হেখিনি ইয়াৰ কাইনেটিক এনাৰ্জিত কনভাৰ্ট হৈ যাব মানে ইলেক্ট্ৰনটো হিমানখিনি এনাৰ্জি দি আঁতৰি গুচি যায় মানে ইয়াৰ কাইনেটিক এনাৰ্জিটো কি হৈ যায় জানানে E minus E naught মই এটা এক্সাম্পল লৈ তোমালোকক বুজাই দিছো তেতিয়া আৰু ভালদৰে বুজি পাবা এটা ফটোন পৰিছে ধৰা হা ইয়াৰ এনাৰ্জি 100 জুল ঠিক আছে আৰু ইয়াত যিবিলাক ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰন বিলাক আঁতৰাই দিবলৈ যোনটো থ্ৰেশহোল্ড এনাৰ্জি লাগে হেতু ধৰা 50 জুল হল এটো এটা কন্ডিশন 100 জুল আছে ইয়াত 50 জুল আছে সো ইলেক্ট্ৰনটো আঁতৰি অবভিয়াসলি গুচি যাব ন এই 100 জুল বেছি হৈ আছে কিন্তু আমি এটা কথা জানো এনাৰ্জি কেতিয়াও ওয়েস্ট না যায় এনাৰ্জি ক্যান নাইদাৰ বি ক্ৰিয়েটেড নর বি ডেস্ট্ৰয়ড সো এই 100 জুল যে আছে ইয়াৰ পৰা 50 জুল হে ইউজ হল ইলেক্ট্ৰনটো আঁতৰাবলৈ আৰু বাকি 100 minus 50 এখিনি বাকি 50 জুল কত ইউজ হ'ব এই বাকি 50 জুল এই ইলেক্ট্ৰনটো আঁতৰি যাওঁতে ইয়াৰ কাইনেটিক এনাৰ্জি বনি যাব 50 জুল বুজিলা মানে টোটাল ফটোনটো 100 জুলৰ আহিছে আৰু 50 জুল খৰচ হল ইলেক্ট্ৰনটো আঁতৰাবলৈ আৰু বাকি 50 জুল এই ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জি হৈ যাব এটোই বস্তু ইয়াত লিখা আছে খালি এখিনি বস্তু এটা মই যিখিনি বস্তু বুজালো সেইখিনিৰ ওপৰত এই কোৱেশ্চনটো কৰিবলৈ ইজি হৈ যাব এতিয়া আমি কোৱেশ্চনটো কৰিব ইজি লাগিব সো আমাক কি কৈছে ইলেক্ট্ৰোমেগনেটিক ৰেডিয়েশন অফ ওয়েভলেংথ 300 nanometer falls on surface মানে ইয়াত যোনটো এটো এনাৰ্জি ফাৰ্স্ট আমি হেতু এনাৰ্জি উলিয়াম হেতু এনাৰ্জি কাৰণে আমাক ল্যামডা দিয়া আছে ওয়েভলেংথ দেন ইলেক্ট্ৰন are emitted with kinetic energy ইমান আৰু ইলেক্ট্ৰনৰ কাইনেটিক এনাৰ্জিটো দিয়া আছে what is the minimum energy needed হেতু সুধিছে আৰামত ওলাই যাব চোৱা কেনেকৈ answer কি হ'ব আমি ফাৰ্স্ট energy of striking radiation or energy to উলিয়াম E equal to কি জানো h nu but আমাক কি দিয়া আছে lambda দিয়া আছে so h nu জায়গাত কি লিখিম c by lambda আগৰ কোৱেশ্চনটো নিচিনা या ফৰ্মুলা বিলাক পুট কৰা ভ্যালু বিলাক জুল সেকেন্ড ইনটু c কিমান হ'ব c হ'ব আমাৰ 3 into 10 to the power 8 আৰু lambda আছে 300 nanometer so এটো কিমান হ'ব 3 into 10 to the power -7 meter মই যেনেকৈ কৰিছিলো আৰু এটো ইজি হয় ক্যালকুলেশন so ইমান টান নহয় 3 আৰু 3 কাটা গুচি গল এটা 6.626 into 10 to the power 34 আছে ইয়াত into ইয়াত 10 to the power 8 আছে ইয়াত -7 আছে মানে কিমান হ'ব 10 to the power 8 মাইনাস হৰণ আছে কাৰণে মাইনাস হ'ল আৰু ইয়াতো -7 আছে so 6.626 into এটো 10 to the power 32 4 এটো 15 হ'ব আনতে খাতে 15 so কইলে 10 to the power 49 জুল এটো এনাৰ্জি অফ ষ্ট্ৰাইকিং ফটোন মানে যোনটো ফটোনে ষ্ট্ৰাইক কৰিছে এটো তাৰপিছত আমাক দি আছে কাইনেটিক এনাৰ্জি
নাও কাইনেটিক এনাৰ্জিটো কিমান হয় ষ্ট্ৰাইকিং ফটনৰ এনাৰ্জি মাইনাছ থ্ৰেছল এনাৰ্জিটো হয়নে নহয় আমি সেইটোতো পঢ়িছিলো ইয়াত যিমান এনাৰ্জি আহিছে আৰু থ্ৰেছল এনাৰ্জি যিমান ইউজ হ'ল বাকি থাকাখিনি কাইনেটিক এনাৰ্জি হৈ যায় কাইনেটিক এনাৰ্জি দি আছে 1.68 × 10⁵ 1.68 × 10⁵ ওকে এতিয়া তুমি কুৱেশ্যনটো আমি ভুলকে কৰিলো মই নিজে ইচ্ছা কৰি ভুলকে কৰি দেখাইছো কিয় কাৰণ চোৱা ইয়াত জুল পাৰ মল দিয়া আছে এই বস্তু বহুত ইম্পৰ্টেণ্ট হয় এই বস্তুটো ভুল কৰি দিলে নগতে কুৱেশ্যনটো ভুল হৈ আহিব 1 মোলৰ কাৰণে আমাক এনাৰ্জি দিয়া আছে ঠিক আছে আমি এইবিলাক যে উলিয়াইছো এইটো এটা ফটনৰ 1 ফটনৰ কাৰণে অকল আমলা এতিয়া আমি 1 মোলৰ কাৰণে উলিয়াম therefore energy of 1 mole of photon striking photon to মানে 1 mole কাৰণে উলিয়াম কিমান হ'ব E into Na এনাৰ্জি যোনটো পালো তাৰ লগত এভোগাড্ৰ নাম্বাৰটো পূৰণ কৰি দিয়া মানে 6.626 into আচ্ছা এটো ভুল কৰি লিখিছো এটো -34 হে হয় সৰি -34 হে আছে সেটো কৰিলে তোমালোকে -19 পাব হয় দিয়া এটা 1 মোলৰ কাৰণে এটো এনাৰ্জিটো পালো 6.626 × 10⁻⁻19 into এভোগাড্ৰ নাম্বাৰ 6.022 into 10⁻23 এটো কৰিলে আমি পাম গোটেইখিনি যদি ক্যালকুলেশন কৰি দিয়া তেতিয়া পাবা 3.99 into 10⁵ জুল এটো 1 মোলৰ কাৰণে ঠিক আছে therefore now এটা কাইনেটিক এনাৰ্জি ইকুৱেল টু E minus E naught কাইনেটিক এনাৰ্জি দিয়া আছে আমাৰ কিমান 1.68 into 10⁵ জুল পাৰ মোল ইকুৱেল টু আৰু এটো এনাৰ্জি কিমান হয় 1 মোলৰ কাৰণে উলিয়াইছো সো এটো লিখিব পাৰো 3.99 into 10⁵ জুল পাৰ মোল কিয় পাৰ মোল লিখিছো কাৰণ 1 মোলৰ কাৰণে উলিয়াইছো মাইনাছ E naught এফালে মই যদি E naught টো এফালে লৈ আনো মাইনাস তো প্লাস হৈ যাব আৰু এফালে লৈ গলে 3.99 into 10⁵ মাইনাস এটো 1.68 into 10⁵ ইয়াৰ পৰা আমি 10⁵ টো কমন লৈ লব পাৰো তো 3.99 in minus 1.68 এটো কৰিলে আমি পাম 2.31 into 10⁵ জুল পাৰ মোল হগল এটো আমাৰ आंसर তেনেকৈ কৰিব লাগিব একদম ইজি হয় বস্তুবোৰ কোনবা বুজি নাপালে আকৌ এবাৰ ৰিভাইজ কৰি চাই লবা এটা আমি অলপমান থিওৰি পঢ়িম আকৌ আমাৰ কামৰ বস্তুবোৰ ষ্টাৰ্ট হৈ গল এইবিলাক মুখস্থ কৰি ৰাখিবা খালি ইমান বেছিকে ডিপলি বুজিব দৰকাৰ নাই এইবিলাক বস্তু এনেও নাহে পৰীক্ষাত মই এবাৰ ওপৰৰ দেখাই দিছো জাস্ট স্পেকট্ৰাম কি হয় স্পেকট্ৰাম মানে আমি কি জানো লাইট বিলাক এনেকৈ পৰে যায় সেইবিলাকক স্পেকট্ৰাম কয় when a ray of light white light is passed through a prism the wave with shorter wavelength bends more than the one with longer wavelength since ordinary white light consists of wave with all wavelength in visible range area of white light is spread color band called spectrum মানে কি কৈছে এটা প্ৰিজম আছে ধৰা ঠিক আছে প্ৰিজমত আমি সানলাইট ফল কৰিব দিলো আমি কি জানো সানলাইটত কেটা কালাৰ থাকে সাতটা আমি সৰুতে পঢ়িছিলো ভিভ জিঅৰ আছিল হয়নে ৰামধেনু সাতটা কালাৰ থাকে ঠিকনাকে সানলাইটত সাতটা কালাৰ থাকে ভিজিবল ৰেঞ্জত আৰু প্ৰিজমৰ মাজে পাৰ হৈ গলে এই সাতটা কালাৰ ডিফাৰেন্ট টাইপত এনেকে বেন্ড হৈ যায় আৰু এই বস্তুটো কোৱা হয় স্পেকট্ৰাম এটো কন্টিনিউয়াস স্পেকট্ৰাম কি হয় ইমিশন স্পেকট্ৰাম কি হয় এবাৰ পঢ়ি লবা আৰু নিজে লিখি ৰাখিবা নিজে বুজি যাবা খালি মুখস্থ ৰাখিলে হল এইবিলাক বস্তু লাইন স্পেকট্ৰাম কি হয় এইবিলাক বস্তু মনত ৰাখি থবা the line spectrum to মই অলপ দেখাই দিও হলো when electric discharge is passed through hydrogen gas enclosed in discharge tube under low pressure and the emitted light is analyzed by spectroscope the spectrum consists of large number of lines মানে হাইড্রোজেন যদি তোমাক এটা ধৰা ইলেক্ট্ৰিসিটি পাস কৰিছে ঠিক আছে ইয়াত ধৰা হাইড্ৰোজেন ৰাখিছে তেতিয়া কি হয় জানানে ইয়াতে লাইন হিচাপত এনেকে স্পেকট্ৰাম বিলাক আহে এটা লাইন হিচাপত এনেকে ৰে বিলাক আহিছে
আৰু এইবিলাকক কোৱা হয় লাইন স্পেক্ট্ৰাম এই লাইন স্পেক্ট্ৰামৰ এটা ফৰ্মুলা আছে এইটো মনত ৰাখিবা এইটো মনত ৰাখি থবা হা হাইড্ৰজেনৰ কাৰণে নিউ বাৰ এইটো কি বুলি কোৱা হয় আমি লাষ্ট ক্লাছত পঢ়িছো কি হয় এইটো ৱেভ নাম্বাৰ ঠিক আছে মানে ইয়াত চোৱা এটমিক স্পেক্ট্ৰাম অফ হাইড্ৰজেন দিয়া আছে মানে হাইড্ৰজেনটো মই যে ক'লো নহয় এনেকৈ হাইড্ৰজেনটো লাইন হিচাপে ওলাই যায় এটা লাইনত এই লাইনবিলাকৰ প্ৰত্যেকটো লাইনৰে ৱেভ নাম্বাৰ থাকে ৱেভ নাম্বাৰৰ ফৰ্মুলাটো হ'ল এইটো 109677 1/n1 স্কোয়াৰ মাইনাছ 1/n2 স্কোয়াৰ ঠিক আছে আৰু কোনটো কি হয় ইয়াত লিখা আছে আৰু এই 109677 যে এইটো কোৱা হয় ৰেডবাৰ্গ কনষ্টেণ্ট RH মনত ৰাখিবা এইখিনি বস্তু ইয়াৰ ওপৰত বেছি কিমান কুৱেশ্যনো নাহে সেইটো কাৰণে ওপৰে ওপৰে পঢ়াই দিছোঁ আৰু এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয় মানে জাষ্ট মুখস্থ ৰাখিবা ফৰ্মুলাটো মুখস্থ ৰাখিবা n1 কি হয় n2 কি হয় তাৰপিছত চোৱা Rydberg has given a simple theoretical equation for calculation of wavelength and wave numbers of spectral lines মই যোনটো ক'লো হাইড্ৰজেনৰ যেনেকৈ লাইনবিলাক আহি গৈছে প্ৰত্যেকৰ কাৰণে wavelength আৰু wave numberটো কেনেকৈ কেলকুলেট কৰিব তাৰ এটা ফৰ্মুলা দিছিলে The equation is called Rydberg formula so Rydberg ফৰ্মুলাটো মনত ৰাখিবা এইটো Rydberg ফৰ্মুলা বুলি আহিব পাৰে wave number equal to RH 1/n1 square minus 1/n2 square হ'ল RH মানে ভ্যালুটো আমি লাষ্ট স্লাইডত দেখি আহিছো RH ভ্যালু এটো লিখি ৰাখি থৈব হৈ গল এটো only for hydrogen atom only for hydrogen এটো ফর্মুলা The relation is valid for hydrogen atom only for other atoms আৰু বেলেগ এটমৰ কাৰণে জাস্ট একো কৰিব নালাগে ইয়াত z² আহি যায় মানে হাইড্ৰোজেন এটমৰ কাৰণে z² টো নাই বেলেগ এটমৰ কাৰণে z² আহি যায় হাইড্ৰোজেন এটমৰ ক্ষেত্ৰতো z² ফৰ্মুলাটো খাটিব কিয় খাটিব চোৱা হাইড্ৰোজেন এটমৰ কাৰণে z কিমান হয় z মানে কি নহয় এটমিক নাম্বাৰ হে হয় আৰু হাইড্ৰোজেনৰ কাৰণে z কিমান হয় 1 হয় সো ইয়াত যদি মই 1² লিখি দিও একে কথাই হ'ব 1 নিদিয়ে দিয়া একে কথা এটো কাৰণে হাইড্ৰোজেনৰ ক্ষেত্ৰত 1 মানে z² নিদিলেও হয় কিন্তু বেলেগৰ কাৰণে এটো z² থাকে ফৰ্মুলা ঠিক আছে আলটিমেটলি তোমালোকে এই ফৰ্মুলাটো মনত ৰাখা পৰীক্ষাত হাইড্ৰোজেনৰ কাৰণে আহিলে z² ঠাইত 1 লিখি থৈ আহিলে হ'ল এটা কোৱেশ্যন আৰু এটা ফৰ্মুলা মনত ৰাখা লিমিটিং লাইন আমি যে ইয়াত n1 n2 এইবিলাক যে পঢ়িছো এইবিলাক এটা লাইন হয় মানে ঠিক আছে লিমিটিং লাইন কেতিয়া হয় জানানে যেতিয়া n2 টু ইনফিনিটি হয় যদি n2 ইনফিনিটি হৈ যায় তেতিয়া লিমিটিং লাইন বুলি কয় ইয়াত চাও আমি ইন কেস অফ লিমিটিং লাইন মই যদি চাও Rydberg ফৰ্মুলাটো n2 equal to infinity therefore formula কি হ'ব nu bar equal to rh 1/n1 square minus 1/n2 square rh 1/n1 square minus n2 to infinity so 1/infinity হৈ যাব rh 1/n1 square minus infinity 1/infinity মানে কিমান হয় 0 হয় মনত ৰাখিবা so minus 0 একেটাই হ'ব so মানে rh/n1 square in case of limiting line of ক্ষেত্ৰত এটো ফৰ্মুলা আহি যায় দেখাই দিলো ধুনিয়াকে বস্তুখিনি অলপ স্পিড গৈছো কাৰণ এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় কোৱেশ্যন বিলাক বেছি ইম্পৰ্টেন্ট হয় What are the frequency and wavelength of a photon emitted during a transition of n equal to 5 to n equal to 2 state in the hydrogen atom কেনেকৈ কৰিম চাবা ই ক'ৰ পৰা ক'লৈকে আহিছে চাবা 5 ৰ পৰা 2 লৈকে আহিছে ঠিক আছে 5 ৰ পৰা 2 লৈকে আহিছে আমি কি লিখিম ইয়াত n1 equal to 2 n2 equal to 5 ঠিক আছে এটাৰ ফৰ্মুলাটো n1 minus n2 স্কয়াৰ ঠিক আছে এটা মই তোমালোকক ট্ৰিক মানে মনত ৰাখিব কম ট্ৰিকটো মনত ৰাখিবা হা সদায় সৰুটো সদায় n1 লবা ডাঙৰটো সদায় n2 লবা তেনেকৈ মনত ৰাখিবা
এটা আমাক ফাৰ্ষ্ট আমি ফ্ৰিকুৱেন্সি উলিয়াব লাগে ৱেভ লেংথ উলিয়াব লাগে সো আমি ৱেভ নাম্বাৰৰ ফৰ্মুলাটো জানো RH ইনটু কি এটমৰ ক্ষেত্ৰত কৈছে হাইড্ৰোজেন এটম গতিকে Z টো নিদিলেও হ'ল 1/n1 স্কয়াৰ মাইনাস 1/n2 স্কয়াৰ RH 1/n1 স্কয়াৰ n1 আছে 2 স্কয়াৰ কৰিলে 4 হ'ব মাইনাস 1/n2 আছে 5 স্কয়াৰ কৰিলে 25 হ'ব তো RH এটা আমি কেনেকৈ কৰিম 24 আৰু 25 আছে ন লসাগু ইয়াৰ এলসিএম কিমান হয় 100 সো ইয়াৰ লগত 25 পূৰণ হ'ব ইয়াৰ লগত 4 পূৰণ হ'ব জাস্ট তোমালোকে যেনেকৈ পূৰণ কৰা হেতু সো RH ইনটু 21/100 এটা RH ৰ ভ্যালুটো পুট কৰিম আমি RH ৰ ভ্যালু কিমান আছিল 109,677 09677 into 21/100 আৰু RH ৰ ইউনিট কি আছিল পাৰ সেন্টিমিটাৰ এতিয়া তোমালোকে এটো ক্যালকুলেশন কৰিব লাগিব ক্যালকুলেশন কৰিলে এখিনি পালো এটো পাম এতিয়া আমি এটো ওয়েভ নাম্বাৰ উলিয়ালো আমি উলিয়াব লাগে ফ্ৰিকুৱেন্সি আৰু ওয়েভ লেংথ তো এটা আমি ফ্ৰিকুৱেন্সি আৰু ওয়েভ লেংথ উলিয়াম চাবা কেনেকে এতিয়া আমি ফাৰ্স্ট উলিয়াম ওয়েভ লেংথ উলিয়াম ওয়েভ লেংথ কেনেকে উলিয়াম ওয়েভ লেংথ ইনটু ইকুয়াল টু 1 by nu bar so ওয়েভ লেংথ ইকুয়াল টু 1 by nu bar কিমান আছে 23032.17 per centimeter সেটো কইলে জিমান আহে তোমালোকে লিখি দিবা আৰু ইউনিটটো হ'ব সেন্টিমিটাৰ ওয়েভ লেংথ কাৰণ কি ইয়াত পাৰ সেন্টিমিটাৰ আছে ন এটো সেন্টিমিটাৰ ইউনিট হ'ব তাৰ পৰা নিউ টো উলিয়াব পাৰিম নিউ ফৰ্মুলা হ'ল c by lambda so c টো আহি যাব ইয়াৰ 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড আৰু lambda টো লিখি দিবা এটো ইয়াত জিমান আহে কিন্তু ইয়াত lambda টো মিটাৰত লিখিবা ঠিক আছে কাৰণ ইয়াত মিটাৰ আছে ইয়াতো মিটাৰ হ'ব লাগিব ন তো তেতিয়া ইয়াৰ ইউনিটটো আহিব হাৰ্টছত নাই কৰিবা নেক্সট তোমালোকে হাইড্ৰোজেন সিৰিজৰ কাৰণে কিছুমান কোৱেশ্চন আহে মানে এটো কাৰণে জাস্ট পইণ্ট বিলাক মনত ৰাখা লেইমেন সিৰিজৰ কাৰণে n1 = 1 বালমাৰ সিৰিজৰ কাৰণে 2 পাছেন সিৰিজৰ কাৰণে 3 ব্ৰেকেট সিৰিজৰ কাৰণে 4 আৰু পিফান সিৰিজৰ কাৰণে 5 মানে এইকেইটা বস্তু জাস্ট মনত ৰাখা সিৰিয়ালি মনত ৰাখিলে হ'ল লেইমেন বালমাৰ পাছেন ব্ৰেকেট এণ্ড পিফান n1 ৰ ভ্যালু বিলাক মনত ৰাখা খালি কোৱেশ্চন আহিব পাৰে মানে ইয়াৰ এটা নেক্সট বোৰ্স মডেল অফ এটম এটো অলপ ইম্পৰ্টেন্ট হয় এটোৰ পৰা কোৱেশ্চন মানে তোমালোকৰ থিওৰি কোৱেশ্চন বেছি আহে হা সো অলপ ইম্পৰ্টেন্ট হয় গতে বোৰ্স মডেলটো মনত ৰাখিবা প্ৰত্যেকটো বস্তু বোৰ্স মডেল অফ এটম তোমালোকৰ পৰীক্ষাত জাস্ট এনেকৈ আহি যাব যে বোৰ্স মডেল অফ এটমৰ থিওৰি বিলাক লিখা 1 2 3 তেতিয়া লিখিব লাগিব তো ফাৰ্স্ট পইণ্টটো কি ইন এন এটম দ্য ইলেক্ট্ৰন ৰিভলভ এৰাউণ্ড নিউক্লিয়াছ in certain definite circular paths called orbit এটো আমি আগতেও এটা থিওৰিত পাই আছো মানে কি নিউক্লিয়াছটো একদম ভিতৰত থাকে বাকি তাৰ চাৰিফালে এনেকে ইলেক্ট্ৰন বিলাক ইয়াত ঘূৰি থাকে হয় না ইয়াত ইলেক্ট্ৰন বিলাক থাকে এনেকে ইলেক্ট্ৰন বিলাক ঘূৰি থাকে এই পাথটো কি বুলি কোৱা হয় অৰবিট বুলি কোৱা হয় পাথ বিলাকক each orbit is associated with definite energy and therefore these are known as energy level or energy cell মানে প্ৰত্যেকটো অৰবিটৰে এটা ডেফিনিট এনাৰ্জি থাকে প্ৰত্যেকটোৰ বেলেগ বেলেগ এনাৰ্জি থাকে এটো কাৰণে ইহঁতক এনাৰ্জি সেল বুলি কোৱা হয় আৰু এই এনাৰ্জি সেল বিলাক 1 2 3 4 দিয়া হয় বা KLMN এটো মানে সিৰিজ বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব KLMN অলপ পিছত পঢ়িব পাবা আজি ক্লাছটো নহয় নেক্সট ক্লাছত হয়তো স্টাৰ্ট হ'ব দেখে এই এনাৰ্জি লেভেল বিলাকক কি বুলি কোৱা হয় জানানে সবতকে আগৰটো কোৱা হয় K তাৰ পিছৰটো কোৱা হয় L তাৰ পিছৰটো কোৱা হয় M তেনেকৈ যায় মানে K পৰা স্টাৰ্ট হৈছে থাৰ্ড পইণ্টটো হ'ল Bohr's model of atom মানে থাৰ্ড পইণ্ট লিখিবা only those orbits are permitted for electron in which angular momentum of electron is a whole number multiple of h/2π মানে কি ইয়াত বহুত অৰবিট থাকে কিন্তু হেবিলাক অৰবিটতহে ইলেক্ট্ৰন থাকিব যিবিলাক অৰবিটৰ angular momentumটো কি হয় n * h/2π হয় মানে h/2π মাল্টিপলত আহিব মানে একদম এটো ধৰা h/2π তা আগৰটো পিছৰটো ধৰা 2h/2π হেনেকে মানে বহুত অৰবিট বহুত থাকে কিন্তু হেবিলাক অৰবিটতহে ইলেক্ট্ৰন থাকিব যত যোনবিলাক অৰবিটৰ angular momentumটো h/2π হোল নম্বৰ মাল্টিপল হয় n টো হোল নম্বৰ হ'ব
ঠিক আছে 1 2 3 এনেকৈ হ'ব সেইটোৱে Fourth point হ'ল as long as electron is present in a particular orbit, it neither absorbs nor loses its energy and its energy therefore remains constant. So Bohre কি ক'লে এই অৰবিট বিলাকত ইলেক্ট্ৰন যেতিয়া থাকিব ন ই কেতিয়াও এনাৰ্জি এবজৰ্বো নকৰে বা এনাৰ্জি ই ইমিটো নকৰে মানে এবজৰ্ব মানে এনাৰ্জি শোষণো নকৰে বা এনাৰ্জি এৰিও নিদিয়ে ইয়াৰ এনাৰ্জি কনষ্টেণ্ট হৈ থাকিব যেতিয়া ই এটা অৰবিটত থাকিব ঠিক আছে এইটো ফ'ৰ্থ পইণ্ট Fifth point to mote when energy is supplied to an electron, it absorbs energy only in fixed amount as quanta and jumps to higher energy state away from nucleus known as excited state. Fifth point to enekwa jodi yak energy dia hoy dhara thik ase tetia ei fixed amount of energy absorb kore aru higher state ot gusi jay ইয়াত আসলে ধৰা এনাৰ্জি ইয়াত এনাৰ্জি কম হৈ আছিল ইয়াত যেতিয়া বেছি এনাৰ্জি গুছি গ'ল ইয়াৰ হায়াৰ ষ্টেটত গুছি যায় আৰু এটো কোৱা হয় এক্সাইটেড ষ্টেট The excited state is unstable. The electron may jump back to the lower energy state and in doing so it emits the same amount of energy. Aga excited state to pa ketaba tolole gusi ahe. Tolole ahi gole ei energy to eri diye. Extra energy juntu hoy. Ebila point hisabe just mukhosto rakhiba aru bujabo chesta korisu jiman pari. Aru formula eta ase etu kitabot nai ha bookot nai. Etu tumaloko optional hoy tumalake monot rakha ba na rakha. I suggest kori monot rakha kintu karobar jodi mon nai na rakhile hol NCERT nai. The energy of defined stationary state in case of hydrogen atom are etu mane etu formula hoy aru mane sob state ore mane etu eta sob cell ore protekto cell ore ki energy jodi amak khudhe electron etu formula hoy minus 2 pi square m e to the power 4 n square h square jod m mane mass of electron e to charge of electron h to Planck's constant hogol enake aru n to ki hoy kono jodi khudhe ekdom first cell to karone n equal to 1 second cell to karone n equal to 2 teneke ahe এই ফর্মুলাটো অপশনাল হয় মনত ৰাখিব পাৰে না ৰাখিব পাৰে তোমালোকৰ ওপৰত কথা এতিয়া আমি বোৰ্স থিওৰিৰ আমি ইয়াৰ এচিভমেন্ট কি হেতু আহে পৰীক্ষাত মানে এবা এচিভমেন্ট বুলি আহিব পাৰে বা এডভান্টেজ বুলি আহিব পাৰে তো কি হয় ফার্স্ট অফ অল ইট ক্যান এক্সপ্লেইন দা স্টেবিলিটি অফ এটম এই স্টেবিলিটি অফ এটম তো এক্সপ্লেইন কৰে কেনেকে কাৰণ যেতিয়া এটা সার্কুলার থাকে বুলি কয় অরবিটত তেতিয়া ইয়াৰ এনাৰ্জিটো কি হয় কনস্ট্যান্ট বুলি কৈছিল বৰে এটো কাৰণে ইয়াৰ স্টেবিলিটি দেখায় It successfully explained line spectrum of hydrogen. আমি অলপ আগত দেখি আহিলো হাইড্ৰোজেনৰ লাইন স্পেক্ট্রাম কেনেকে আহে হেতু বোৰ্স থিওৰি এক্সপ্লেইন কৰিছে It explained spectra of single electron ion like Hc+ Li2+ এবিলাক আয়নৰ স্পেক্ট্রাম বিলাক দেখায় গতিকে এই তিনটা পইণ্ট মনত ৰাখিবা যে ইয়াৰ এডভান্টেজ কি তাৰপিছত আমি চাম লিমিটেশন আৰু আজি আমি বোৰ্স মডেলত খতম কৰিম Bohr's model of limitation ki eta the theory could not explain the atomic spectra of atoms containing more than one electron or multi-electron. So Bohr's model of atom to okol hydrogen ba hydrogen type or atom bilakor he line spectrum to explain korisile. Kintu jodi ek dangor atom di dia dhora calcium magnesium hebilakor it mane atomic spectra jontu hoy line spectrum etu explain koribo nware. Second to Bohr's theory failed to explain the fine structure of spectral lines. Point bilak just mukhosto rakha. Third to Bohr's theory could not offer any satisfactory explanation of Siemens effect and Stark effect. Bilak lahe pohiba. Fourth to Bohr theory failed to explain ability of atoms to form molecule. Chemical bonding keneke molecule form kore. Hetu mane explain koribo pare nasile. Five to ase not in accordance with Heisenberg uncertainty principle. Eto olop ami last class mane second class ot pohim aru next class ot এটো পঢ়িম এইবিলাক জাস্ট মুখস্থ ৰাখিবৰ কাৰণে বোৰ্স মডেলৰ পৰা থিওৰি টাইপৰ কোৱেশ্চন বেছি আহে সো এখিনি মনত ৰাখিবা আজি অলপ স্পিডত পঢ়ালো যিমান পাৰি খতম কৰিম সোনকালে আৰু তোমালোকক মই দুটামান কথা কম তোমালোকে ভিডিওটো চাবা তোমালোকৰ টেষ্ট এতিয়ালৈকে হোৱা নাই ঠিক আছে মই চেষ্টা কৰিম কাইলে টেষ্টটো লবলে মই 100% চেষ্টা কৰিম কাৰণ মই গোৱাৰ পৰা ন পৰহি আহিলো ৰাতি মই কালি কলো তোমালোকৰ ক্লাছ হ'ব But মোৰ এটা প্ৰবলেম হৈ গল মই এটো কাৰণে হস্পিটাল যাব লগা হ'ল
আৰু এটো কাৰণে কালি ক্লাছ নহল কিন্তু মই হলো চেষ্টা কৰিলো ৰেকৰ্ডেড ক্লাছ যাতে তোমালোকক প্ৰভাইড কৰো আৰু তোমালোকে ইমানখিনি দিন যোনে মোক সাপোৰ্ট কৰিলা মই যে বিজি আছিলো সাপোৰ্ট কৰিলা সবকে মই থ্যাংক ইউ মোৰ ফালৰ পৰা বিগ থ্যাংক ইউ আৰু বহুতে কিবা কিবি কমেন্ট দিছে মই নেক্সট ক্লাছত দেখাম সো কাৰবাৰ পইচা বলে এনে গল কিয় গল সো মই এক্সপ্লেইন কৰি দিম খালি এতিয়া পুৰা ৰেগুলাৰ ক্লাছ হ'ব আগতকে বেছি ক্লাছ হ'ব আৰু কোৰ্স কমপ্লিট হ'ব ইমানটোৱে মোৰ কথা তো তোমালোকে মোৰ লগত থাকা আৰু মই যি কওঁ হোমৱৰ্ক কৰিবা মই যি হোমৱৰ্ক কৰিব দিওঁ কৰিবা আৰু টেষ্ট লম টেষ্টৰ কাৰণে চাবা কাইলৈ যদি টেষ্ট হয় তাৰ সিলেবাস অনলি ফাৰ্স্ট চেপ্টাৰ হা সেকেন্ড চেপ্টাৰ নহয়